গেৰেলা, তুই আজি হোমৱৰ্ক কৰি আনিছ নাই? স্যাৰ মই হোমৱৰ্ক কৰি শেষ কৰিব নোৱাৰিলো আজি। কিয় শেষ কৰিব নোৱাৰিলি? এইবাৰ বা তই কি অদ্ভুত বাহানা ক ময়ো শুনো। স্যাৰ সাপ এটা আহি মোৰ ৰুমত সোমাই গ'লহি স্যাৰ। এটা সাপ তোৰ ৰুমত সোমালে, তাৰপিছত তই কি কৰিলি? স্যাৰ মই হোমৱৰ্ক কৰি শেষ কৰিবলৈ চেষ্টা কৰিছিলো, কিন্তু সাপটোৱে মোৰ এবাৰ বহীখনলৈ চাই, এবাৰ মোলৈ চাই, এবাৰ বহীখনলৈ চাই, এবাৰ মোলৈ চাই। তাৰ পাছত? স্যাৰ মই অলপ ভয় খাই গলো, আৰু মই ভাবিলো যদি সাপটোৱে মোৰ হোমৱৰ্ক ভাল নাপায় তেতিয়া মোক সাপটোৱে খুটিব। সেইবাবে মই মোৰ ৰুমৰ পৰা বাহিৰলৈ ওলাই গুচি আহিলো স্যাৰ। আৰু সাপটো তোৰ ৰুমতে থাকিলে নেকি? অলপ দেৰি পিছত সাপটো ওলাই গ'ল স্যাৰ। তেতিয়ালৈ মই বহুত নাৰ্ভাছ হৈ গলো, আৰু মই হাতে কলমটোও ধৰিব নোৱাৰা হলো স্যাৰ। কাইলৈ যদি হোমৱৰ্ক কৰি নান তই, একে থাপৰে খিৰিকী বাহিৰ হৈ যাবি।